নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিকভাৱে স্বাগতম জনাইছো ৰেসপেক্টেড ভিউৱাৰ্ছ সকল আজি আমি কৰি চাও আহা 7.13 ইয়াত থকা কোৱেশ্চন কেইটা কৰিম যেটো তোমালোকৰ 7.13 দিয়া আছে এটো হৈছে কি ভগ্নাংকৰ যোগ কৰিব দিছে ঠিক আছে ভগ্নাংকৰ যোগ সবপ্ৰথমতে আপোনালোকক কি কৰিব দিছে একে হৰযুক্ত ভগ্নাংশবোৰ যোগ কৰিব দিছে ধৰা হল এটো কি 1 2 3 ভাগ 4 ভাগ আছে কিমান আছে 4 ভাগ ঠিক আছে আৰু যেটো মুঠ ভাগ থাকে এটো আমি কি লিখো হৰ হিচাপে লিখো আৰু যদি মই আৰটা লওঁ এনেকে ঠিক আছে সেম 4টা ভাগ লৈছো এটো কি কেইটা ভাগ আছে 4টা ভাগ ইয়াত তলত ল'ব লাগিব ঠিক আছে হয়নে এতিয়া তোমালোকক ধৰা হল এই দুটা কালাৰ কৰা আছে ঠিক আছে এই দুটা ৰং কৰা আছে ৰং কৰি দিয়া আছে ইয়াত এই দুটা ৰং কৰা আছে ঠিক আছে এতিয়া যদি তোমাক এই দুটা যোগ কৰিব দিয়ে তোমালোকক এটো কি বুলি লিখিবা 4 ভাগৰ 2 বুলি লিখিবা এটো কি বুলি লিখিবা 4 ভাগৰ 1 এতিয়া এই দুটা যোগ কৰিলে কি হ'ব ঠিক আছে আমি যদি এই দুটা যোগ কৰি দিও কি হ'ব নতুন এটা ভগ্নাংশ আমি পাম কি এটা কেইটা ভাগৰ ৰং কৰা আছে মুঠ এটা ভাগৰ ৰং কৰা আছে এটা কেইটা আছে দুটা ভাগৰ ৰং কৰা আছে ন সো এটো উত্তৰটো আমি কি পাম 4 ভাগৰ 3 পাম হয়নে ঠিক তেনেকে আমি এই ভগ্নাংশ এটা যোগ কৰি চাম ঠিক আছে ইয়াত চোৱা তোমালোকে ইয়াত যদি চোৱা 1 2 3 4 8টা টোটাল ভাগ আছে এটো 8টা টোটাল ভাগ থাকিলে আমি কি লিখিব লাগিব 8টা টোটাল ভাগত আমি লিখিম 8 ভাগৰ কি কেইটা ৰং আছে 4 লিখিলো ঠিক আছে সৰি এটো 8 হ'ব 8 ভাগৰ 4 লিখিলো যোগ চিন দিয়া আছে ইয়াত চোৱা 1 2 3 4 5 6 কেইটা দিয়া আছে 8 এটো 8টা ভাগ আছে কিন্তু ইয়াতে 8টা ভাগৰ কেইটা যোগ কৰিছে চোৱা 1 2 3 4 5 6 এতিয়া চোৱা এটা কিমান হ'ব এটো যদি আমি কৰি সোৱা তোমালকে এটো বাবা কিমান যেটো এটো সমানে আছে এটো 8 লিখিবা ঠিক আছে এতে এই দুটা ইয়াতে আনিলা আৰু এই দুটা ইয়াতে আনিলা সম্পূৰ্ণ হৈ গল ন কি হৈ গল এটা সম্পূৰ্ণ ভগ্নাংশ হৈ যাব ঠিক আছে এটা কি হ'ব সম্পূৰ্ণ হৈ যাব কিন্তু এটা আপোনালোকৰ দুটা আৰু কি বেছি হৈ যাব ঠিক আছে এই বেছিটো কেনেকৈ লিখিবা মই দেখুৱাই দিছি সোৱা এটো সম্পূৰ্ণ হৈ গৈছে না গতিকে এটো 8 ভাগৰ 8 লিখি দিয়া আকতে যোগ চিন দিয়া ইয়াতে কেইটা থাকি গল 8 ভাগৰ 2 থাকি গল ঠিক আছে 2 লিখি দিয়া এতিয়া এই 8টোৰ যেটো হৰটো সেম থাকে তুমি এটো সেম লিখিবা ঠিক আছে এতিয়া সো ইয়াত কেইটা ৰং কৰা আছে 8টা 8টো কিমান হ'ব 10 সো ওপৰ 10 লিখি দিয়া তাৰ মানে এই দুটা যদি তোমাৰ ভগ্নাংশ যোগ কৰা কিমান পাবা 8 ভাগৰ 10 পাবা তোমালোকে যদি উত্তৰ মানে চোৱা এই লিখিছা 8 ভাগৰ 10 পাইছা 3 নম্বৰ উত্তৰটো কেনেকৈ কৰিবা সোৱা ইয়াত কেইটা কালাৰ কৰা আছে 1 2 3 4 সো তুমি এই ধৰা হল মই এটা কালাৰ কৰা বুলি ধৰি লৈছো 4 ঠিক আছে ইয়াত কালাৰ কৰা সচনি ইয়াত বেছি সংখ্যক কালাৰ কৰা আছে সো এই তিনটা কালাৰ কৰা নাই কিন্তু ইয়াত এটা দুটা 3 4 5 6 7 8 9 এই 9টা অংক কি কৰা আছে ধুনিয়া তোমালোক কালাৰ কৰা আছে ন সো এই দুটা যোগ কৰিলে কেনেকৈ পাবা তোমালোকে যেনেকৈ হিসাবটো কৰা মুঠ হিসাব কিমান আছে 1 2 3 4 5 6 6 12 হ'ব ঠিক আছে ইয়াতো মুঠ হিসাব কৰিছো তোমালোকে 1 2 3 4 5 6 7 8 9 10 11 12 সব 12 লিখি দিয়া এতিয়া ইয়াতে কালাৰ কৰা কেইটা আছে 4 লিখি দিয়া ইয়াত কালাৰ কৰা কেইটা আছে 9 লিখি দিয়া এতিয়া সো এই দুটা আমি যোগ কৰিম কেনেকৈ যোগ কৰিম যেটো ভগ্নাংশটো হৰটো সেম আছে সো সেম থাকিব এই দুটা যোগ কৰি দিয়া 9 9 2 9 4 কিমান হ'ব 13 এই দুটা যোগ কৰিলে কি হৰটো সেম থকাৰ বাবে সেম থাকিলে কি হ'ব হৰটো সেমে থাকিব একে থাকিব হৰটো কি থাকিব একে থাকিব কিন্তু হৰ দুটা লব দুটা তোমালোকে এই লব দুটা যোগ কৰি দিবা 13 এটো সিম্পল উত্তৰ হৈ যাব এতিয়া এই সেম যেটো চিত্ৰ দি আছে এটো আৰু এক ধৰণৰ যোগ কৰিব পাৰি ইয়াতো আমি ইতিমধ্যে পালো 8 ভাগৰ 12 ভাগৰ 4 ইয়াত পালো 12 ভাগৰ 9 সোৱা এই দুটা যদি আমি কিবা কৰো এটা সম্পূৰ্ণ ভগ্নাংশ পাম এই দুটা যোগ কৰাচোন ধৰা হল এই তিনিটা ৰং কৰা আছে না এই 1 2 3 এই দুটা যদি ইয়াত আমি জয়েন কৰি দিও কেনেকুৱা হ'ব এটা সম্পূৰ্ণ ভগ্নাংশ পাম আমি কি পাম এটা সম্পূৰ্ণ কি পাম আপোনাৰ ভগ্নাংশ এটা পাম ন গোটেই এটা কালাৰ হৈ যাব হয়নে গতিকে সম্পূৰ্ণ পালে আমি কি পাম 8 ভাগৰ 12 ভাগৰ 12 পাম তাৰ পিছতে মানে এটা পাহি বেছি হৈছে না এটো পাহি বেছি হৈছে সো ইয়াক আমি কি লিখিব পাৰিম এটা পাহি বেছিটো তোমালোকে এনেকৈ বনাই লবা অলপ ভগ্নাংশটো মিলাই লবা এটা পাহি যেটো বেছি হৈছে এটো 12টা হ'ব লাগিব দেই
এটা যেটো পাহি বেছি আছে এটো কি বুলি লিখিব পাৰিম 12 1 বুলি লিখিব পাৰিম যেটো a সম্পূৰ্ণ পালো গতিকে এই বস্তুটো আমি কি বুলি লিখিব পাৰিম a সমষ্টি 12 1 এনেকৈ লিখিব পাৰিম ঠিক আছে এনেকৈ তোমালোকে লিখিব পাৰিবা এটো লিখিলে শুদ্ধ হ'ব এটো লিখিলেও শুদ্ধ হ'ব